মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আনন্দৰাম বৰুৱা একাডেমীত অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 2.1 1, 2 আৰু 3 নম্বৰ প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম। ইয়াত আমাৰ 1 নম্বৰ প্ৰশ্নত কৈছে মান নিৰ্ণয় কৰা। তো আমি 1 নম্বৰটো লওঁ প্ৰথমত। 1 নম্বৰটো হৈছে 2 power -2। তো ইয়াত আমাৰ কি কৰিব লাগিব, ইয়াত ওপৰত যদি আমাৰ মাইনাছ থাকে পাৱাৰটো, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, এইটো এই সংখ্যাটো যদি উলটাই দিওঁ তেতিয়াহ'লে ই হ'বগৈ প্লাছ। অৰ্থাৎ যেহেতু আমাৰ এই 2 সংখ্যাটো কি হয়, 2ৰ তলত মনে মনে 1 থাকে, গতিকে এই সংখ্যাটো যদি আমি উলটাই দিওঁ তেতিয়া কি হ'ব, 1 ওপৰত যাব আৰু 2 তলত আহিব, আৰু লগতে কি হ'ব, এই -2 তেতিয়া পাৱাৰ থকা -2 উঠি যাব। এতিয়া আমি হেৰি কৰিব পাৰোঁ যে এইটো আমি 1ৰ স্কোৱাৰ ভাঙিব পাৰোঁ। 1ৰ স্কোৱাৰ মানে 1 × 1 আৰু 2ৰ স্কোৱাৰ মানে হ'ল 2 × 2। তেতিয়াহ'লে ইয়াত পূৰণ কৰিলে আমি পাম 1 × 1 = 1, 2 × 2 = 4। এইটো হ'ল 1 নম্বৰ। এতিয়া 2 নম্বৰটো লওঁ। আমাৰ 2 নম্বৰত দিয়া আছে 1/3 পাৱাৰ -2। ইয়াতেও আমি কি কৰিম, এইটো উলটাই দিলে কি হ'ব, 3/1 পাৱাৰ 2 -2 উঠি গ'ল। এতিয়া ইয়াতে আমাৰ কি হ'ব, যেহেতু সকলো সংখ্যাৰ তলতে মনে মনে 1 থাকে, গতিকে এইটো নিলিখিলেও হয়। গতিকে আমি 3 পাৱাৰ 2 লিখিম। ইয়াতে কি 2 লিখিম। ইয়াত 3 পাৱাৰ 2 মানে হ'ল 3 × 3। তো ইয়াতে কিমান হ'ব, 3 × 3 = 9। তাৰপিছত 3 নম্বৰত দি আছে 4/5 পাৱাৰ -3। তো ইয়াতে কি হ'ব, ইয়াতে আমাৰ এইটো উলটাই দিলে এই পাৱাৰ -2 কি হ'ব, পাৱাৰটো নাথাকিব, এই -2 নাথাকিব। কি হ'ব, 5/4 পাৱাৰ -3 হ'ব, কাৰণ এইটো আমি উলটাই দিছোঁ কাৰণে -2 গুচি যাব। এতিয়া আমি 5ৰ কিউব ভাঙিলে ইয়াত 5 পূৰণ 5 পূৰণ 5 অৰ্থাৎ 3টা হ'ব। ইয়াত কি হ'ব, 4 পূৰণ 4 পূৰণ 4। গতিকে আমি এইকেইটা পূৰণ কৰিলে পাম ওপৰত 125 আৰু তলত হ'ব 64। এইখিনি হ'ব, অৰ্থাৎ 64। তো আমি 3 নম্বৰ প্ৰশ্ন সমাধান পালোঁ। এতিয়া আমি 4 নম্বৰটো লওঁ। 1ৰ 4 নম্বৰটো। 1ৰ 4 নম্বৰত আছে 1/7 পাৱাৰ -3। তেতিয়াহ'লে ইয়াত আমি 7/1 পাৱাৰ 3 লিখিম। ইয়াতে মাইনাছ গুচি যাব। এতিয়া আমি এই 1টো মনে মনে থাকিব, গতিকে আমি 7 কিউব লিখিম। সকলো সংখ্যাৰ তলতে আমি জানো 1 থাকে, গতিকে লিখিব নালাগে। গতিকে ইয়াত 7 × 7 × 7। গতিকে ইয়াত কিমান পাম আমি, 7 × 7 = 49 পূৰণ 7 আৰু 7 × 9 = 63, 7 × 4 = 28 আৰু 6 কিমান হ'ব, 28 আৰু 6 = 34, 343। গতিকে এইটো আছে 4 নম্বৰ। এতিয়া 5 নম্বৰটো আমি লওঁ। 5 নম্বৰত দিয়া আছে -2 পাৱাৰ -2। গতিকে ইয়াত আমাৰ -2 তাৰ তলত 1 আছে মনে মনে, গতিকে আমি এনেকৈ লিখিম -2/1 হোল টু দি পাৱাৰ -2। গতিকে এইটো যদি আমি ওলোটাই দিওঁ তেতিয়া 1/, কি হ'ব, -2 হোল পাৱাৰ 2 হ'ব, -2 গুচি যাব। এতিয়া কি হ'ব, ইয়াত যদি আমি 2 ভাঙো 1 × 1 হ'ব, 1ৰ স্কোৱাৰ ভাঙিলে, আৰু ইয়াতে -2 × -2 হ'ব, অৰ্থাৎ দুবাৰ পূৰণ হ'ব। ইয়াতে 1টো দুবাৰ আৰু 2টো দুবাৰ। এতিয়া দেখা যায় আছে ইয়াতে কি হ'ব, 1 × 1 মানে হ'ল 1, 2 × 2 = 4, মাইনাছ পূৰণ কৰিলে হয় প্লাছ। গতিকে 1/4 হ'ব আনচাৰ। 6 নম্বৰটো হৈছে -1/3 হোল টু দি পাৱাৰ 3। গতিকে ইয়াত আমাৰ কি আছে, পাৱাৰটো ঠিকেই আছে, প্লাছতে আছে, আমি অকল এনচাৰটোহে উলিয়াব লাগে। তো ইয়াত আমাৰ কি হ'ব, -1। এই সংখ্যাটো 3বাৰ পূৰণ হ'ব, -1/3 × -1/3 × -1/3। গতিকে ইয়াত আমাৰ দেখা যায় আছে 1 3টা পূৰণ কৰিলে ওপৰত 1 হ'ব, আৰু -3টা পূৰণ কৰিলে মাইনাছ প্লাছ, প্লাছে মাইনাছে আকৌ মাইনাছে হ'ব। গতিকে 3টা পূৰণ কৰিলে হ'ব 27। গতিকে -1/27 আনচাৰ হ'ব। এতিয়া 7 নম্বৰটোত আছে -6/7
পাৱাৰ -3 গতিকে ইয়াতে আমি উলটাই দিম এইটো কি হ'ব মাইনাসটো থাকি যাব ইয়াত হ'ব 7 তলত 6 পাৱাৰ 3 ইয়াৰে মাইনাস গুচি গ'ল আমি উলটাই দিয়াৰ ফলত এতিয়া আমি এইটো তিনিবাৰ পূৰণ কৰিম গতিকে -7 divided by 6 into -7 divided by 6 into -7 divided by 6 এতিয়া আমি এইকেইটা পূৰণ কৰি দিওঁ 7 7 গুণ কিমান হয় 49 আৰু মাইনাস মাইনাস প্লাস গতিকে 49 আৰু তলত 6 6 গুণ 36 এই দুটা আমি পূৰণ কৰিলো তাৰ পিছত -7/6 এতিয়া 7 9 গুণ 63 3 7 4 গুণ 28 আৰু 6 34 গতিকে এটা মাইনাস ইয়াৰে লগতে মনে মনে প্লাস আছে মাইনাসে প্লাসে পূৰণ কৰিলে হ'ব মাইনাস আৰু 6 লগতে এখিনি পূৰণ কৰিম 6 6 গুণ 36 और 6 হাতত 3 6 3 গুণ 18 আৰু 3 21 216 হ'ব এইটো হ'ব आंसर তো এইখিনি আছিল আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো 2 নম্বৰ প্ৰশ্নটো দিয়া হৈছে যে তলত দিয়াবোৰৰ পূৰণ কৰা তো ইয়াত আমি কি কৰিম প্ৰথমত এটা লম 1 নম্বৰটো 1 নম্বৰত দিছে 2 और 1 নম্বৰ তাতে পূৰণ কৰিব দিছে আমাক 3/4 whole into 3/4 আৰু ইয়াতে পাৱাৰ আছে 2 তো এটো পূৰণ হইলে আমি কেনেকৈ কৰিম যে আমাৰ এটা সূত্র আছিল যে সূত্রটো কি a পাওয়ার ইয়াতে আমাৰ হেৰি হ'ব ভূমি একে অর্থাৎ ভূমি একে থাকে পাওয়ারবোৰ কি হয় যোগ হয় গতিকে আমাৰ এটা সূত্র আছিল কি যে a পাওয়ার m into a পাওয়ার n অর্থাৎ একে ভূমি থাকিলে এটা লিখিব পাৰি m plus n ইয়াৰে পাওয়ার দুটা কি হ'ব যোগ হ'ব গতিকে এই সূত্র হিচাপত আমি কৰিম তো ইয়াতে যদিও পাওয়ার দেখাৱা নাই তথাপি ইয়াতে 1 মনে মনে পাওয়ার আছে গতিকে আমি কি লিখিম ইয়াতে 3/4 whole to the power 1 plus 2 গতিকে ইয়াতে হ'ব 3/4 whole power 3 এই দুটা যোগ কৰিলে হ'ব 3 গতিকে এতিয়া আমি কি কৰিম 3 এর কিউব ভাঙিলে 3 পূরণ 3 পূরণ 3 আর ইয়াতে 4 পূরণ 4 পূরণ 4 অর্থাৎ 3 বার করে পূরণ হবো ইয়াতে 3 3টা পূরণ করলে হবো 27 আর ইয়াতে হবো 64 গতিকে এইটো হবো आंसर এতিয়া 2 নম্বৰটো চাও আমি 2 নম্বৰত দিয়া আছে 11/15 whole power 6 into 11/15 power -3 into 11/15 power -2 ইয়াতো আমারে একই সংখ্যাবোৰ পূৰণ হৈ আছে গতিকে আমি কি কৰিম ইয়াতে 11/15 লিখিম আৰু পাৱাৰবোৰ আমি যোগ কৰি দিম 6 plus -3 plus -2 ইয়াৰ লগত মাইনাস আছে গতিকে 11/15 হোল পাৱাৰ ইয়াতে 6 মাইনাসে প্লাসে পূৰণ কৰিলে মাইনাস হ'ব 3 আৰু মাইনাসে প্লাসে মাইনাস হ'ব 2 গতিকে ইয়াতে 11/15 আৰু ইয়াতে কি হ'ব 6 এই দুটা মাইনাসত আছে গতিকে -5 হ'ব দুটা মিলি এতিয়া 11/15 6 পৰা 5 গলে 1 হয় এতিয়া আমি জানো যে সকলো সংখ্যাৰ ক্ষেত্ৰত পাৱাৰ 1 থাকে গতিকে লিখিব নালাগে গতিকে আমাৰ आंसरটো কি হ'ব 11/15 এতিয়া 3 নম্বৰটো আমি কৰো আহা আমার 3 নম্বৰটো দিয়া আছে -3/5 whole to the power 4 -4 -3/5 whole to the power 8 গতিকে ইয়াৰে ভূমিবোৰ একে আছে অর্থাৎ 3/5 আমি এই দুটা হলনি এটা লিখি এই পাওয়ারবোৰ আমি যোগ কৰি দিম -4 plus 8 গতিকে -3/5 whole to the power 8 ৰ পৰা 4 বাদ গলে 4 থাকিব গতিকে ইয়াতে আমাৰ পূৰণ হ'ব 3 4 বাৰ অৰ্থাৎ 3 পূৰণ -3 পূৰণ -3 পূৰণ -3 পূৰণ -3 তাৰ পিছত ইয়াতে হ'ব 5 into 5 into 5 into 5 এতিয়া ইয়াতে আমি যদি এইকেইটা পূৰণ কৰো 3 3 গুণে 9 মাইনাস মাইনাস প্লাস আকৌ 3 3 গুণে 9 মাইনাস মাইনাস প্লাস আকৌ ইয়াতে 5 5 গুণ 25 into 5 5 গুণ 25 এই দুটা মিলি 25 এই দুটা মিলি 25 গতিকে আমি সহজ কৰি ললো এতিয়া 9 9 গুণ 81 আৰু ইয়াতে 25 25 গুণ হ'ব 625
এইটো হ'ব আমাৰ এনসাৰ। এতিয়া 4 নম্বৰটোত যদি আমি যাওঁ, 4 নম্বৰত দিয়া আছে আমাৰ 7/8 whole to the power -3 into 8/7 whole to the power -3। তো ইয়াতে আমাৰ কি হৈ আছে, এটা সূত্র আছিল যে a পাওয়ার m into b পাওয়ার n m, ইয়াৰ পাওয়ার একে কিন্তু ভূমিটো বেলেগ বেলেগ। তেতিয়া ক্ষেত্ৰত কি হয়, a into b হ'ব, হোল পাওয়ার কি হ'ব, তেতিয়া m টো কমন যাব পাওয়ার, কারণ দুটাৰে m আছে। ইয়াতেও পাওয়ার একে আছে কিন্তু ইয়াৰে ভূমি বেলেগ বেলেগ। তেতিয়া আমি লিখিম 7/8 into 8/7 whole to the power -3 টো কমন। এতিয়া আমি ভিতৰত চাও, এইটো হৰণ হৈ আছে, কেনসেল যাব, 8 8ৰ ভিতৰত এবাৰ যায়, গতি ইয়াত আমাৰ হ'ব এনসার 1 আৰু ওপৰত হ'ব -3। এতিয়া কথা হল মাইনাস থকাৰ কাৰণে এইটো কি হ'ব, উলটি যাব, অর্থাৎ উলটি গলেও আমাৰ কি হ'ব, এইটো এনসার 1 হ'ব, ডাইরেক্টলি 1 হ'ব এনসার, কারণ মাইনাস এইটো 1 ৰ তলত 1 উলটি গলে সেই প্লাসে হ'ব, গতি 1 তিনিবাৰ পূৰণ হলে কি হ'ব, এনসারটো 1 হ'ব। এতিয়া আমি 5 নম্বৰটো কৰো আহা। 5 নম্বৰত দিয়া আছে a/b পাওয়ার m into a/b পাওয়ার n। এইটো আমাৰ ডাইরেক্ট সূত্ৰই দিয়া আছে, গতিকে ইয়াৰে ভূমি একে কিন্তু পাওয়ারটো বেলেগ, গতিকে আমি কি লিখিম, a/b whole to the power m plus n, গতিকে পাওয়ারটো কি হ'ব, প্লাস হ'ব যদি ভূমি একে থাকে। 6 নম্বৰটো দি আছে 2 to the power x plus 3 into 2 to the power x minus 1, গতিকে ইয়াতে আমাৰ পাওয়ার অর্থাৎ ভূমি একে আছে, তেতিয়া পাওয়ার কি হ'ব, প্লাস হ'ব, অর্থাৎ x plus 3 plus x minus 1, এই দুটা আৰু এই দুটা যোগ হ'ব। এতিয়া 2 পাওয়ার x plus, ইয়াতে দুটা x আছে কাৰণে 2x হ'ব, আৰু 3 পৰা 1 মাইনাস কৰিলে 2 হ'ব, অর্থাৎ +2, এইটো হ'ব এনসার। এইখিনি আছিল আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰো আহা। 3 নম্বৰ প্ৰশ্নটোত কয় যে হৰণ কৰা, তো 1 নম্বৰটো আমি লৈছো, 1 নম্বৰত আছে 31 divided by 32 whole to the power 2 হরণ 32 divided by 31 whole to the power -1। ইয়াতে হরণ কৰিব দিছে। এতিয়া কথা হলে এইটো হৈ আছে -1, গতি আমি প্লাস কৰি লম, এইটো 31/32 হোল স্কয়ার হরণ এইটো আকৌ উল্টি গলে কি হ'ব, 31/32, এইটো 1 হ'ব, অর্থাৎ 1 নিলিখিলেও হয়, প্লাস হৈ গল -2। তো ইয়াতে কি কৰিম, এতিয়া আমি 31 divided by 32, এতিয়া এইটো উল্টাই দিলে কি হ'ব, পূৰণ হৈ যাব, আকৌ 2 divided by 3 1, এইটোৰ ওপৰত স্কয়ার আছিলে, আকৌ ইয়াৰে 1টো, কারণ এই 1 মনে মনে থাকে, এইটো আৰু লিখিব নালাগে, ইয়াত আমি এইটো উল্টাই দিয়াৰ কাৰণে ইয়াতে পূৰণ হল। তো ইয়াতে আমাৰ কি হ'ব, 31 divided by 32 into 31 divided by 32, স্কয়ার থাকাৰ কাৰণে দুবাৰ লিখিলো, আৰু এইটো আছে এবাৰ 32 divided by 31। এতিয়া আমি এইটোৰ লগত এইটো কেনসেল কৰিলো, এইটোৰ লগত এইটো কেনসেল কৰিলো, এতিয়া ইয়াতে ৰৈ গল 31 divided by 32, এইটো হ'ব এনসার। এতিয়া 2 নম্বৰটো লওঁ, 2 নম্বৰত আছে 3/5 whole to the power 9 হরণ 3/5 whole to the power 8। এতিয়া একে সংখ্যা হরণ হৈ থাকিলে ইহঁতৰ পাৱাৰবোৰ কি হয়, মাইনাস হয়, গতি এই ক্ষেত্ৰত আমি সেইটো দেখাব পাৰিলো হয়, কাৰণ 31/32 আছে, 31/32 আছে, সেইটো এনেকৈ কৰিব পাৰিলো হয় আমি, যে ইয়াৰে যেহেতু একে আছে, ইহঁতে 31/32 whole to the power 2 পৰা 1 মাইনাস হ'ব, অর্থাৎ পাওয়ারটো মাইনাস হয়, তেতিয়া আমি কি লিখিব পাৰিলো হয়, যে 31/32, কারণ 2 পৰা 1 গলে 1 থাকে, 1 মনে মনে থাকে, গতিকে এইটো আমি কৰিব পাৰিলো হয়। এতিয়া ইয়াতে চোৱা, ইয়াতে যেহেতু ভূমিবোৰ একে আছে, তেতিয়া পাৱাৰবোৰ মাইনাস হ'ব, আৰু সিহঁতে হৰণ হৈ থকাৰ কাৰণে পাৱাৰবোৰ মাইনাস হ'ব, গতিকে 3/5
হোল টু দি পাৱাৰ 9 মাইনাছ 8 গতিকে ইয়াত কি হ'ব 3/5 পাৱাৰ 1 তো লিখিব নালাগে গতিকে 3/5 টো হ'ব আনসাৰ এতিয়া আমি হেৰি কৰোঁ 3 নম্বৰটো কৰোঁ 3 নম্বৰটো আমাৰ কি আছে কি 7/6 হোল টু দি পাৱাৰ 50 হৰণ 7/6 হোল টু দি পাৱাৰ 49 ইয়াতো একে ভূমি একে আছে পাৱাৰবোৰ মাইনাছ হ'ব কাৰণ এইটো হৰণ হৈ আছে 7/6 50 মাইনাছ 49 তো ইয়াতে এটাই থাকিব অৰ্থাৎ 7/6 হ'ব আমাৰ এনসাৰটো আকৌ 4 নম্বৰটো 4 নম্বৰত দি আছে -2/3 হোল টু দি পাৱাৰ -3 হৰণ -2/3 হোল টু দি পাৱাৰ -2 ইয়াতে কি হ'ব আমি হেৰি কৰি লওঁ মাইনাছটো আগতে গুচাই লওঁ নহলে এনেকুৱা থাকিলেও হ'ব যে -2/3 -3 অৰ্থাৎ এই দুটা পাৱাৰ মাইনাছ হ'ব সেইটোৰ কাৰণে এটা মাইনাছ আৰু এইটোৰ লগত মাইনাছ আছে গতিকে এই মাইনাছ দুটা দিব লাগিব এতিয়া কথা হ'ল মাইনাছ মাইনাছটো প্লাছ হয় 2/3 ইয়াত হ'ব -3 + 2 এইটো প্লাছ হ'ব এতিয়া 3 ৰ পৰা 2 গ'লে -1 থাকিব গতিকে 2/-2/3 হোল টু দি পাৱাৰ -1 এই মাইনাছটো থকাৰ কাৰণে আমি কি কৰিব পাৰোঁ এইটো উল্টাই দিব পাৰোঁ গতিকে 3/-2 হ'ব এনসাৰ গতিকে 1 লিখিব নালাগে এইটো হ'ব আমাৰ এনসাৰ এইখিনি আছিল আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ সমাধান ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ